হেল্ল' এভৰিৱান, আজি আমি আলোচনা কৰিম ক্লাছ 9ৰ ইংলিছ বুকত থকা চেপ্টাৰ 1ৰ অন্তৰ্গত এখন পয়েম দ্য ৰোড নট টেকেন। এই পয়েমৰ অন্তৰ্গত পাঠত থকা সকলোখিনি প্ৰশ্নৰ উত্তৰ আমি আলোচনা কৰিম। ষ্টুডেণ্টছ, তোমালোকে ক্লাছটো শেষলৈকে চাই থাকিবা, কাৰণ ইয়াত আমি আলোচনা কৰিম মোষ্ট ইম্পৰ্টেণ্ট MCQ, যোনবোৰ 90% কমন অহাৰ সম্ভাৱনা আছে। চ' এতিয়া আমি পলম নকৰাকৈ আৰম্ভ কৰিম। তোমালোকৰ থিংকিং এবাউট দ্য পয়েমত যিমানখিনি প্ৰশ্ন দিয়া আছে আগত আলোচনা কৰি ল'ম, তাৰপিছত আমি এক্সট্ৰা MCQখিনি আলোচনা কৰিম। এতিয়া তোমালোকৰ অনুশীলনীৰ প্ৰথমত দিয়া আছে 1 নম্বৰ প্ৰশ্ন, হোৱেৰ ডাজ দ্য ট্ৰেভেলাৰ ফাইণ্ড হিমছেল্ফ, হোৱাট প্ৰব্লেম ডাজ হি ফেচ। ইয়াত কি কৈছে, ট্ৰেভেলাৰজনে নিজকে ক'ত খুজি পাইছিলে আৰু কি প্ৰব্লেম ফেচ কৰিছিলে, যে হোৱাট প্ৰব্লেম ডাজ হি ফেচ, কি অসুবিধাৰ সন্মুখীন হৈছিলে কবিজনে। ইয়াৰ উত্তৰ হ'ব, দ্য ট্ৰেভেলাৰ ফাইণ্ডছ হিমছেল্ফ অন এ পইণ্ট হোৱেৰ টু ৰোডছ পাছ ইন ডিফাৰেণ্ট ডাইৰেকশ্যনছ। ক'ত নিজকে খুজি পাইছিলে, য'ত কি আছিলে, দুটা বেলেগ ৰোড আছিলে, তাত নিজকে খুজি পাইছিলে। ইট ইজ ডিফিকাল্ট টু ডিচাইড এজ টু হুইচ ৰোড হি শুড ফ'ল'। আৰু এইটো কঠিন আছিলে যে দুটাৰ ভিতৰত কোনটো ৰোড তেওঁ চিলেক্ট কৰিব বা চুজ কৰিব যোৱাৰ কাৰণে। আল্টিমেটলি হি চুজেছ দ্য লেছ ট্ৰেভেলড ৰোড। আৰু তেওঁ কি কৰিছিলে, যোনটো পথেদি বহুত কম যোৱা অহা কৰা হৈছিলে সেইটো পথ তেওঁ বাছি লৈছিলে। 2 নম্বৰ প্ৰশ্ন, ডিছকাছ হোৱাট দিছ ফ্ৰেজেছ মিন টু ইউ। ইয়াত কিছুমান ফ্ৰেজ দিয়া আছে, অৰ্থাৎ কিছুমান বাক্য তোমালোকৰ কবিতাটোৰ পৰা বা পয়েমটোৰ পৰা উঠাই দিয়া হৈছে। ইয়াৰ মিনিংটো কি লিখিব লাগে। যেনেকৈ 1 নম্বৰত দিয়া আছে এ য়েলো উড। এই ফ্ৰেজটোৰ মিনিং কি বুজি পোৱা লিখিব লাগে। এনচাৰ হ'ব, এ য়েলো উড মিনছ ডেট দ্য পয়েট উড চি উড ইন দ্য অটম ছিজনছ, দ্য লিভছ অফ দ্য ট্ৰী হেড টাৰ্ণ্ড য়েলো। ঠিক আছে। এতিয়া 2 নম্বৰ প্ৰশ্ন, ইট ৱাজ গ্ৰেজি এণ্ড আই ৱান্টেড টু ৱেৰ। ইয়াৰ এনচাৰ হ'ব, দ্য আদাৰ ৰোড ৱাজ নট ইউজড ছ' মাছ এজ দ্য ফাৰ্ষ্ট ওৱান বিকজ দেয়াৰ ৱাজ abundant grass on it, thus roads needed to be used so that the grass might cut. ইয়াৰ এনচাৰ হ'ব এইখিনি। তোমালোকক যদি অসমীয়া অনুবাদ লাগে তোমালোকে কমেণ্ট কৰি জনাবা, মই নেক্সট ক্লাছৰ পৰা তোমালোকক অসমীয়াত অনুবাদ কৰি বুজাই দিম। এতিয়া আমি অসমীয়া অনুবাদ গোটেইখিনি কৰিলে ক্লাছটো বহুত দীঘল হৈ যায়। চ' যদিও তোমালোকক লাগে তথাপিও মই কৰি দিম, কিন্তু তোমালোকে কমেণ্ট কৰি জনাবা, নেক্সট ক্লাছত মই দি দিম। 3 নম্বৰ ফ্ৰেজত আছে কি, দ্য পাছিং দেয়াৰ। ইয়াৰ অৰ্থ কি, ইয়াৰ এনচাৰ হ'ব, দ্য পাছিং দেয়াৰ মিনছ ৱাকিং অন দ্য ৰোড। তাৰপিছত 4 নম্বৰ ফ্ৰেজ আছে, লিভছ ন' ষ্টেপ হেড ট্ৰোডেন ব্লাক। ইয়াৰ এনচাৰ হ'ব, লিভছ ন' ষ্টেপ হেড ট্ৰোডেন ব্লাক মিনছ ডেট দ্য লিভছ হেড টাৰ্ণড ব্লাক, দ্য লিভছ হেড নট বিন ক্ৰাছড আণ্ডাৰ দ্য ফিট অফ ট্ৰেভেলাৰ্ছ। এতিয়া 5 নম্বৰ ফ্ৰেজত আছে যে হাউ মে লিডছ অন টু ৱে। ইয়াৰ এনচাৰ হ'ব, ইট মিনছ হাউ ওৱান ৰোড লিডছ টু এনাডাৰ। ষ্টুডেণ্টছ, তোমালোকে অলপ ৱেইট কৰিবা, আমি শেষত মোষ্ট ইম্পৰ্টেণ্ট MCQ আলোচনা কৰিছোঁ আৰু সেইবোৰ তোমালোকে ডাইৰেক্ট পৰীক্ষাত কমন পাবা। 3 নম্বৰ প্ৰশ্ন, ইজ দিয়াৰ এনি ডিফাৰেঞ্চ বিটুইন দ্য টু ৰোডছ এজ দ্য পয়েট ডেছক্ৰাইবছ দেম। ইয়াত কি কৈছে, যে তলত যিবিলাক মেনশ্যন কৰা হৈছে এইবিলাকৰ মাজত বা এই দুটা পথৰ মাজত এইখিনিৰ ভিতৰত কিবা পাৰ্থক্য খুজি পাইছিলে নেকি। যেনেকৈ কৈছে, আকৌ এবাৰ কৈ দিছোঁ যে ইজ দিয়াৰ এনি ডিফাৰেঞ্চ বিটুইন দ্য টু ৰোডছ এজ দ্য পয়েট ডেছক্ৰাইবছ দেম ইন ষ্টেঞ্জাৰ 2 and 3। ষ্টেঞ্জাৰ 2 and 3 যে দুটা ৰাস্তাৰ কথা কোৱা আছে, এই ৰাস্তা দুটাত কি পাৰ্থক্য আছে। ইয়াৰ উত্তৰ হ'ব যে ইন ষ্টেঞ্জাৰ 2 and 3 দেয়াৰ ইজ এ লট অফ ডিফাৰেঞ্চ বিটুইন দ্য টু ৰোডছ। কি কৈছে, যে ষ্টেঞ্জাৰ 2, তোমালোকৰ যে পয়েম আছে, পয়েমৰ ষ্টেঞ্জাৰ 1 and ষ্টেঞ্জাৰ 2ত থকা দুটা ৰোড আছে, এই ৰোড দুটাৰ মাজত বহুতো পাৰ্থক্য আছে বুলি কৈছে। দ্য পয়েট ডেছক্ৰাইবছ ইন ষ্টেঞ্জাৰ্ছ 2 and 3 দেট দ্য গ্ৰাছ হেজ গ্ৰ'ন দেয়াৰ এণ্ড নান হেজ ট্ৰেভেলড ছ' ফাৰ। এইখিনি আছিলে ইয়াৰ ডিফাৰেঞ্চ। তাৰপিছত কি কৈছে, আৰু ইন দ্য লাষ্ট 2 lines অফ দ্য পয়েম, আৰু লাষ্টৰ দুটা পয়েমত যি আছিলে ইয়াৰ মাজত পাৰ্থক্য কি আছিলে। লাষ্টৰ দুটা লাইন আছিলে, ইয়াত দুটা ৰোডৰ কথা কোৱা আছে, এই দুটাৰ মাজত কি পাৰ্থক্য আছে। এনচাৰ হ'ব, ইন দ্য লাষ্ট 2 lines অফ দ্য পয়েম, দ্য লাষ্ট 2 lines অফ দ্য পয়েম ষ্টেটছ দেট দ্য পয়েম টুক দ্য লেছ ট্ৰেভেলড ৰোড, হি ৰিগ্ৰেটেড হিজ চইচ ইন দ্য এণ্ড। তাৰপিছত 4 নম্বৰ প্ৰশ্ন, হোৱাট ডু ইউ থিংক দ্য লাষ্ট 2 lines অফ দ্য পয়েম মিন। লুকিং বেক ডাজ দ্য পয়েট ৰিগ্ৰেট হিজ চইচ অৰ একচেপ্ট ইট। ইয়াত কৈছে যে
Why do you think the last two lines of the poem মানে লাস্ট কবিতাটোৰ লাষ্টৰ দুটা বাক্যৰ কি অৰ্থ কি বা তুমি কি বুজিছা আৰু looking back does the poet regret his choice or accept it ইয়াৰ answer হ'ব here poem made a different choice he chose the road that was used by the people this choice brought a change in his life in reality the poet regretted his choice it is because he leaves the fast road for another day he loses an opportunity that stands before him then and there ঠিক আছে এতিয়া তোমালোকৰ পাঠত থকা গোটেইখিনি প্ৰশ্ন উত্তৰ আলোচনা কৰা হৈ গ'ল আমি এতিয়া নেক্সট কি আলোচনা কৰিম মাল্টিপল চয়েস কোশ্চেন আৰু এইবাৰ খুবেই ইম্পৰ্টেণ্ট হয় তোমালোকে গোটেই পয়েমটো পঢ়ি যিমানখিনি প্ৰশ্ন আহিব পাৰে সেই হিচাপত MCQ খিনি সজোৱা হৈছে ইয়াত চোৱা এক নম্বৰ দিয়া আছে two roads diverged in a yellow wood and sorry I could not travel both and be one traveler long I stood and looked down one as far as I could to where it bent in the undergrowth এইটো হল তোমালোকৰ কবিতাটোৰ পৰা উঠাই দিয়া এটা প্যাৰাগ্ৰাফ ইয়াৰ ভিত্তিত এতিয়া প্ৰশ্ন সুধিব বা MCQ কৰা হ'ব ইয়াৰ পৰা কি MCQ আহিব পাৰে যে why was the wood yellow এই কাঠৰ ৰংটো কিয় হালধীয়া আছিল কাৰণ ইয়াৰ শুদ্ধ উত্তৰ হ'ব because of autumn এই autumn সিজনৰ কাৰণে কাঠৰ ৰংটো হালধীয়া আছিল দ্বিতীয় নম্বৰ প্ৰশ্ন why was the traveler sorry আৰু ট্রাভেলার জনে কিয় নিজকে সরি ফিল কৰিছিল ইয়াৰ উত্তৰ হ'ব because he could not travel both the roads কাৰণ তেওঁ দুটা ৰাস্তাতে যাব নোৱাৰে নেক্সট প্ৰশ্ন 3 নম্বৰ what did the traveler do আৰু ট্রাভেলার জনে কি কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব stood and looked down থিয় হৈ তলৰ পিনে চাই আছিল 4 নম্বৰ প্ৰশ্ন what did the traveler find about the ফার্স্ট রোড প্রথমটো রোডৰ ৰাস্তাৰ বিষয়ে কি পাইছিল ইট বেন্ট ইন দা আন্ডার গ্রোথ তাৰ পিছত এতিয়া 2 নম্বৰ আমি ওপৰত যোনটো তোমালোকৰ পয়েমৰ প্যাৰাগ্ৰাফখিনি পঢ়ি তাৰে পৰা ইমানখিনি যিমানখিনি প্ৰশ্ন হ'ব পাৰে আমি আলোচনা কৰিলো এতিয়া আকৌ বেলেগ এটা প্যাৰাগ্ৰাফ 2 নম্বৰত দিছে যেনে কই then took the other just as fair and having perhaps the better claim because it was grassy and wanted wear though as for that the passing there had warned them really about the same ইয়াৰ পৰা কি প্ৰশ্ন হবৰ পাৰে প্ৰথমটো প্ৰশ্ন হল the other refers here to ইয়াত এই other to কি ৰেফাৰ কৰিছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব the second road এটু ৰেফাৰ কৰিছে 2 নম্বৰ প্ৰশ্ন which road did the traveler choose আৰু ট্ৰাভেলাৰ জনে কোনটো ৰাস্তা বাছনি কৰিছিল the second road দ্বিতীয় ৰোডটো বাছনি কৰিছিল 3 নম্বৰ প্ৰশ্ন the traveler took the second road because এটো because হয় একেলগে লিখি লব টাইপিং মিস্টেক হয় ট্রাভেলার জনে দ্বিতীয়টো পথ বাছি লৈছিল কাৰণ ইয়াৰ শুদ্ধ উত্তৰ হ'ব it wanted where ঠিক আছে তাৰ পিছত 4 নম্বৰ প্ৰশ্ন who had owned the roads ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব people তাৰ পিছত 5 নম্বৰ প্ৰশ্ন দিয়া আছে give the opposite word of fair এই fair শব্দটোৰ বিপৰীত শব্দ লিখিব লাগে ইয়াৰ উত্তৰ হ'ব unfair এতিয়া 3 নম্বৰত এটা 3 নম্বৰত তোমালোকৰ পয়েমৰ পৰা এটা প্যাৰাগ্ৰাফ উঠাই দিছে ইয়াৰ ওপৰত আমি আনসাৰ কৰিম যেনে কই and both that morning equally lay in leaves no step had trodden black oh I kept the fast for another day yet knowing how way leads on to way I doubted if I should ever come back ইয়াৰ ওপৰত প্ৰশ্ন কি সুধিছে এক নম্বৰ প্ৰশ্ন which had no step trodden black ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব এইবোৰ কিন্তু খুবই ইম্পৰ্টেন্ট হয় both the roads এইবোৰ প্ৰশ্ন খুবই ইম্পৰ্টেন্ট হয় ডাইৰেক্ট তোমালোকৰ প্যাৰাগ্ৰাফৰ পৰা কি আহিব পাৰে গোটেইখিনি উলিয়াই লোৱা হৈছে 2 নম্বৰত আছে for what did the traveler keep the fast road for another day ইয়াৰ শুদ্ধ উত্তৰ হ'ব to travel তাৰ পিছত নেক্সট দিয়া আছে 3 নম্বৰ what did the traveler doubt ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ if he could ever travel it 4 নম্বৰ প্ৰশ্ন what did the traveler know ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব যে that one way leads on to way তাৰ পিছত এতিয়া 4 নম্বৰ প্যাৰাগ্ৰাফ তোমালোকৰ পয়েমৰ পৰা উঠাই দিয়া হৈছে যে I shall be telling this with a sigh তাৰ পিছত somewhere edges and edges hands two roads
diverged in a wood and I took the one less traveled by and that has made all the difference. ইয়াৰ ওপৰত কি প্ৰশ্ন সুধিছে? এক নম্বৰ প্ৰশ্ন, how would the traveler tell? ইয়াৰ শুদ্ধ উত্তৰ হ'ব with a sigh. তাৰ পিছত 2 নম্বৰ প্ৰশ্ন, what problem did the traveler face? ইয়াৰ শুদ্ধ উত্তৰ হ'ব of making choice. তাৰ পিছত 3 নম্বৰ প্ৰশ্নত দিয়া আছে what was made all the difference? ইয়াৰ শুদ্ধ উত্তৰ হ'ব his decision. 4 নম্বৰ প্ৰশ্নত দিয়া আছে which road did the traveler take? ইয়াৰ শুদ্ধ উত্তৰ হ'ব the road less traveled by. এইখিনিতে তোমালোকৰ পাঠৰ অন্তৰ্গত যিমানখিনি MCQ হ'ব পাৰে গোটেইখিনি আলোচনা কৰা হৈ গ'ল আৰু পাঠ ভিত্তিক কোৱেশ্চন আনসাৰখিনিও আমি আলোচনা কৰিলোঁ। সো আশা কৰিছোঁ তোমালোকে ক্লাছটো বুজি পাইছা। ক্লাছটো লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিবা আৰু ৰাইমনা ক্লাছেছ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ সকলোকে।